নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আপোনালোকৰ লগত এটি ভাল ৰেচিপি এটা শ্বেয়াৰ কৰোঁ, যোনটো আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল। সেইটো হৈছে ৰাজমা। মই ৰাজমা কেইটামান ৰাতিয়ে তিয়াই থৈছিলোঁ। কমেও মই 10টা মানত তিয়াইছিলোঁ, 10-11টা মানত, আৰু ৰাতিপুৱা মই 9টাত বনাব লৈছোঁ। এই ৰাজমাখিনি মই এতিয়া যিহেতু ফুলি গ'ল, এতিয়া মই প্ৰেছাৰ কুকাৰত দি 4-5টামান চিটি দিয়াই ল'ম, যাতে অলপ কোমল হৈ যায়। মই ধোৱা ৰাজমাখিনি প্ৰেছাৰ কুকাৰত দিলোঁ। এবাৰ মই 1-1.5 গিলাচমান পানী দি ল'ম, 1.5-2 গিলাচমান পানী দি ল'ম, আৰু পানী দিয়ে ৰাজমাটো কুকাৰত থৈ ঢাকনি লগাই মই বইল হ'বলৈ দি দিম। 5-6টা চিটি মাৰিলে মই নমাই দিম। এবাৰ কুকাৰ ঢাকনি লক কৰিলোঁ আৰু 5-6টা চিটি মাৰিবলৈ কাৰণে থৈ দিছোঁ। ৰাজমা খাই ভাল লাগে। ৰাজমা এনে আপোনালোকে সুদাকৈও খাব পাৰি, মই সুদাকৈও খাওঁ কেতিয়াবা বাই চান্স। লুচি পুৰি বা শুকান ৰুটি হ'লে ভালেই লাগে, কিন্তু আজি পুৰিৰ লগত আমি ৰাজমা খাম, সেইবাবে মই আজি ৰাজমা বনাইছোঁ। পুৰিটো বনোৱাই লৈ ল'লোঁ আগতে। এবাৰ ৰাজমা 5-6টামান চিটি হৈ গ'ল। এবাৰ মই ৰাজমাখিনি উলিয়াই ল'ম। প্ৰথম আপোনালোকক দেখুৱাই দিম মই কিমানটো বইল কৰিছোঁ, কাৰণ মই আকৌ কেৰাহীত যে বনাম যে, সেইবাবে মই আগতীয়াকৈ দেখুৱাই দিছোঁ যে কিমান বইল হৈছে। এটা মই আপোনালোকক টেপি দেখুৱাই দিম। পিটিকি দিছোঁ অলপ, খুব গৰম। দেখিছেনে? এনেকুৱা হৈছে। আৰু এতিয়াতো কেৰাহীত বইল হ'বই, বাছ ভাল এটা বইলিং হৈ যাব খাবলৈ। এইবাৰ কেৰাহী পাতি ল'লোঁ, তাত মই অলপ সৰিয়হ তেল দি ল'ম। সৰিয়হ তেলখিনি গৰম হোৱালৈকে মই কি লৈছোঁ সেইখিনি মই আপোনালোকক কৈ দিম। বিলাহী এটা, নহৰু আদা থেতালি ল'লোঁ, জলকীয়া 4-5ডালমান কাটি ফালি লৈছোঁ মাজতে, আৰু তেজপাত 2টামান লৈছোঁ। এইখিনিয়ে। আজি মই ৰাজমাত আলু নিদিওঁ। আগতে মই আলু দিছিলোঁ, এতিয়া মই কিন্তু আলু নিদিওঁ। তেজপাত 2টা দি ল'লোঁ, শুকান জলকীয়া 3-4টামান ইয়াত দি ল'ম। শুকান জলকীয়াও দি ল'লোঁ। এইবাৰ মই মিহি মিহিকৈ পিঁয়াজ কাটি থৈছিলোঁ, সেইখিনি অলপ ভাজি লৈছোঁ। মিহি মিহিকৈ পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনিও ইয়াত দি দিম। পিঁয়াজখিনি দি দিম। তাৰপিছতে মই আকৌ নহৰু কেইডালমান যে লৈছিলোঁ, সেই নহৰুখিনিক মই থেতালি লৈছিলোঁ, পিচি লোৱা নাই আজি, থেতালি ল'লোঁ। পিঁয়াজখিনি প্ৰথমে দি লৈছোঁ। এবাৰ থেতালি থোৱা নহৰুখিনিও দি দিম, আৰু আদাও এডোখৰ মই থেতালি থৈছিলোঁ, সেইটোও মই ইয়াত দি লৈছোঁ। আৰু জলকীয়া 4-5ডালমান লৈছিলোঁ, বেছি জ্বলা আজি নাখাওঁ, সেইখিনিও মই ইয়াতে দি লৈছোঁ। তাৰপিছত বিলাহী এটা, একদম গোটা ৰঙা বিলাহী এটা লৈছিলোঁ, সেইখিনিও ইয়াত দি ভালদৰে গ্ৰেভি এটা ৰেডি কৰি ল'ম। এইখিনি অলপ ভাজি লৈছোঁ তেলৰ লগত, তেতিয়া মৰহি যাব এইখিনি, আৰু থুপথুপীয়া এটা গ্ৰেভিৰ হ'ব। এইবাৰ মই কিছুমান গুড়া মছলা ইউজ কৰিছোঁ। জিৰা, ধনিয়া, হালধি, নিমখ, চেনি অলপ, আৰু গৰম মছলা অলপ লৈছোঁ। আৰু এইখিনিয়ে দিম আজি। ৰঙা পাউডাৰ, মিট মছলা এইবোৰ নিদিওঁ, এইখিনি দিম আজি। এইখিনি দিওঁ এই মছলাখিনিৰ লগতে ভালকৈ ফ্ৰাই কৰিম। এইখিনি লৈছোঁ মই, অলপ চেনি লৈছোঁ, সেইখিনিও মই ইয়াত দি দিম। দি ভালদৰে এই মিশ্ৰণটোৰ লগত এই গুড়া মছলাখিনি দি ভালদৰে ভাজি ল'ম, আৰু অলপ গ্ৰেভি এটা ৰেডি হোৱাৰ লগে লগে ৰাজমাখিনিও ইয়াত দি ভাজি ল'ম। আপোনালোকে বাৰু ৰাজমা খাই ভাল পায় নে নাপায়, প্লিজ কমেণ্টত জনাব। আৰু আপোনালোকে কেনেদৰে বনায় সেইখিনিও জনাব, যাতে মই সেনেদৰেও ট্ৰাই কৰি আপোনালোকক দেখাব পাৰোঁ। এনেকুৱা ধৰণে বনাই যদি খায় আপোনালোকে, যদি ভিডিঅ'টো ভাল লাগে, তেন্তে এনেকুৱা ধৰণৰ বনাই যদি খায়, প্লিজ কমেণ্টত জনাব কেনেকুৱা লাগিছে। মন গ'লে আপোনালোকে ইয়াত আলু দিব, মন নগ'লে নিদিব। গ্ৰেভিটো ৰেডি হৈ গ'ল। এইবাৰ মই কুকাৰত বইল কৰা ৰাজমাখিনি ইয়াত দি দিম, দি ভালদৰে মিহলাই ল'ম। এইখিনি ইয়াত দি ল'ম। এতিয়া ভালদৰে মিক্স কৰিম,
মিক্স কৰিম গোটেই ৰাজমাহখিনিৰ লগত মছলাখিনি যাতে একদম মিশ্ৰণটো ভাল হয় দেখিবলৈ ধুনীয়া হয় তেতিয়ালৈকে আৰু অলপ ফ্ৰাই কৰি ল'ম তাৰপিছতে মই ইয়াক পানী দি বহাই দিম কমেও 15-20 মিনিটমান এয়া এবাৰ মই ঢাকনি মাৰি লৈছোঁ অলপ সময় ভাজি ল'ম মছলাখিনিৰ লগতে এয়া ভজা হৈ গ'ল এবাৰ অলপ হিলাই মানে লৰাই তাৰপিছতে ডেৰ কাপমান পানী মই দি দিম এয়া 1.5 কাপমান পানী দি দিম মই এতিয়া পানী দি লৈছোঁ আৰু 15-20 মিনিটমান মই ইয়াক বইল মানে উতলিব দিম ভালকৈ সিজিবলৈ দিম আৰু মই পানীখিনি পূৰা আজি একদম শুকাই ল'ম মানে পানীয়া নথওঁ গ্ৰেভিও নথওঁ পূৰা শুকাই ল'ম যিহেতু লুচিৰ লগত খাম সেইকাৰণে পানীয়া হ'লে অলপ বেয়া লাগিব পূৰা মানে শুকানকৈ বনাম ড্ৰাইকৈ বনাম বন্ধু বান্ধৱীসকল ৰাইজসকল আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰোঁতে কাষৰ বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ'খিনি সোনকালে আপোনালোকে পায় এয়া ঢাকনিটো খুলিলোঁ দেখিছে খোলাৰ লগে লগে শুকাই মানে পানী একদম নাইকিয়া হ'ল ভজা নিচিনা হৈছে পূৰা কি ধুনীয়া হৈছে বাছ আজি ৰাজমাহ ৰেচিপি ইমানতে কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব থেংক ইউ বাই বাই প্লিজ এবাৰ কিন্তু বনাই খাব আপোনালোকে